নমস্কাৰ ষ্টুডেণ্ট, এইটো ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.2 থকা 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰটো সমাধান কৰিম। ঠিক আছে, এতিয়া চোৱা 1 নম্বৰত আমাক কি দিয়া আছে, তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। ঠিক আছে, তো ইয়াত আমাৰ কেইটা দিয়া আছে চোৱা, 1 2 3টা দিয়া আছে। ঠিক আছে, তো ইয়াত আমি কোনটো সত্য হ'ব বা কোনটো অসত্য হ'ব সেইটো ওলাব লাগিব। তাৰপিছত যথাৰ্থতা প্ৰতিপন্ন কৰা। ঠিক আছে, অৰ্থাৎ কি কাৰণত এইটো সত্য হ'ব বা কি কাৰণত এইটো অসত্য সেইটো আমাৰ যুক্তি আগবঢ়াব লাগিব। ঠিক আছে, এতিয়া 1 নম্বৰত কি দিয়া আছে চোৱা, প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এতিয়া বাস্তৱ সংখ্যানো কি সেইটো আগত আমি বুজি লওঁ আগতে। ঠিক আছে, তো ইয়াত চোৱা বাস্তৱ সংখ্যা হলে কি হ'ব চোৱা, বাস্তৱ সংখ্যাত আমি পৰিমেয় প্লাস অপৰিমেয়, অৰ্থাৎ পৰিমেয় সংখ্যাও থাকিব পাৰে বা অপৰিমেয় সংখ্যাও থাকিব পাৰে। ঠিক আছে, তো ইয়াত কি কৈছে, প্ৰতিটো অপৰিমেয় সংখ্যাই, অৰ্থাৎ যিমানবোৰ অপৰিমেয় সংখ্যা আছে আমাৰ সেই গোটেইখিনি কি হয় বুলি কৈছে, বাস্তৱ সংখ্যা হয়। ঠিক আছে, তো যেহেতু বাস্তৱ সংখ্যাতে পৰিমেয় আৰু অপৰিমেয় দুয়োটাই আছে, তেনেহলে যিমানবোৰ অপৰিমেয় সংখ্যা হ'ব সেই গোটেইখিনি কি হ'ব, বাস্তৱ সংখ্যা হ'ব। ঠিক আছে, সেইকাৰণে এইটো কি হ'ব, এইটো আমাৰ সত্য হ'ব। ঠিক আছে, তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই ৰুট m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। এতিয়া চোৱা, সংখ্যা ৰেখা বুলি ক'লে সংখ্যা ৰেখাত আমি যোগাত্মক আৰু ঋণাত্মক সংখ্যা দুয়োটাই পাওঁ, হয়নে? এতিয়া ঋণাত্মক সংখ্যা কেতিয়াও এটা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে, কাৰণ স্বাভাৱিক সংখ্যা আমি কি পাইছিলো, স্বাভাৱিক সংখ্যা পাইছিলো আমি যে 1 2 3 4, হয়নে? সেইটো যোগাত্মকত থাকিব লাগিব, হয়নে? বিয়োগ থাকিব নোৱাৰে। তো যেহেতু আমি সংখ্যা ৰেখাত আমি বিয়োগ থকাও পাওঁ, হয়নে? আমি ঋণাত্মকও পাওঁ, সেইকাৰণে এইটো কি হ'ব, এইটো আমাৰ অসত্য হ'ব। ঠিক আছে, তাৰপিছত 3 নম্বৰটো চোৱা কি দিয়া আছে আমাৰ, প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। যিমানবোৰ বাস্তৱ সংখ্যা আছে সেই গোটেইখিনি কি হয় বুলি কৈছে, অপৰিমেয় সংখ্যা হয় বুলি কৈছে। ঠিক আছে, এতিয়া ইয়াত চোৱা, বাস্তৱ সংখ্যাত কি পাইছিলো আমি, পৰিমেয় পাইছিলো, অপৰিমেয় পাইছিলো, হয়নে? কিন্তু ইয়াত কি কৈছে, প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয়। অকল অপৰিমেয় হ'ব নেকি? আমি ইয়াত কি পাইছো, বাস্তৱ সংখ্যা হলে পৰিমেয় হ'ব পাৰে বা অপৰিমেয় হ'ব পাৰে, হয়নে? আমি ডাইৰেক্ট ক'ব নোৱাৰো যে গোটেইখিনি কি হ'ব, আমাৰ অপৰিমেয় সংখ্যা হ'ব। সেইকাৰণে এই আমাৰ 3 নম্বৰটো কি হয়, এই 3 নম্বৰটো আমাৰ অসত্য হয়। ঠিক আছে, এতিয়া আমি এই গোটেইখিনি, অৰ্থাৎ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰটো আমি লিখো আহা। ঠিক আছে, এতিয়া চোৱা, আমি 1 নম্বৰটো কি পাইছিলো, 1 নম্বৰটো আমি সত্য বুলি পাইছিলো, হয়নে? আৰু কাৰণটো কি আছিল, যে বাস্তৱ সংখ্যাত আমি পৰিমেয় আৰু অপৰিমেয় দুয়োটা সংখ্যাই পাওঁ, হয়নে? যেহেতু আমি বাস্তৱ সংখ্যাত পৰিমেয়ও পাওঁ অপৰিমেয়ও পাওঁ, হয়নে? সেইকাৰণে আমাৰ যিমানবোৰ অপৰিমেয় সংখ্যা আছে সেইটো কি হ'ব, আমাৰ বাস্তৱ সংখ্যা হ'বই। ঠিক আছে, সেইকাৰণে এইটো কি হয়, আমাৰ সত্য হয়। এতিয়া 2 নম্বৰটো কি আছিল, আমাৰ 2 নম্বৰটো আমি অসত্য পাইছিলো, হয়নে? কাৰণটো কি আছিল চোৱা, ঋণাত্মক সংখ্যাৰ বৰ্গমূল কেতিয়াও এটা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে, হয়নে? কাৰণ স্বাভাৱিক সংখ্যা সদায় কি হয়, আমাৰ যোগাত্মক হয়, হয়নে? তাত আমি ঋণাত্মক নাপাওঁ, সেইকাৰণে এইটো কি হ'ব, আমাৰ অসত্য। তাৰপিছত 3 নম্বৰটো কি হয়, 3 নম্বৰটো আমাৰ অসত্য হয়। ইয়াৰ কাৰণ কি আছিল চোৱা, বাস্তৱ সংখ্যাত আমি পৰিমেয় আৰু অপৰিমেয় দুয়োটাই পাওঁ। ঠিক আছে, আমাৰ 3 নম্বৰত কৈছিল যে বাস্তৱ, আমাৰ যিমানবোৰ বাস্তৱ সংখ্যা আছে সেই গোটেইখিনি কি হয়, আমাৰ অপৰিমেয় সংখ্যা হয়, হয়নে? কিন্তু গোটেইখিনি আমাৰ বাস্তৱ সংখ্যাত আমি কি পাওঁ চোৱা, বাস্তৱ সংখ্যাত আমি পৰিমেয় পাওঁ অপৰিমেয় পাওঁ, হয়নে? সেইকাৰণে আমি ডাইৰেক্ট ক'ব নোৱাৰো যে গোটেইখিনি বাস্তৱ সংখ্যা পৰিমেয় হ'ব বা অপৰিমেয় হ'ব, সেইটো আমি ডাইৰেক্টলি ক'ব নোৱাৰো, হয়নে? আমি পৰিমেয় আৰু অপৰিমেয় দুয়োটাই পাওঁ। ঠিক আছে, সেইকাৰণে 3 নম্বৰটো কি হ'ল, আমাৰ অসত্য হৈছে। ঠিক আছে, তো এইখিনি হয় আমাৰ 1 নম্বৰৰ সমাধান। এতিয়া 2 নম্বৰটো চোৱা কি দিয়া আছে, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? ইয়াত চোৱা, এইটো ধনাত্মক অখণ্ড সংখ্যা হলে আমি সকলোবোৰ সংখ্যাৰ বৰ্গমূল আমি অপৰিমেয় নাপাওঁ। ঠিক আছে, আমি পৰিমেয় পাওঁ। ঠিক আছে, এতিয়া চোৱা, ইয়াত যদি মই ইয়াত লিখো যে √4, √4ৰ বৰ্গমূল কিমান হ'ব, আমাৰ √4ৰ বৰ্গমূল হ'ব 2। এতিয়া 2টো এটা কি হয়, অপৰিমেয় হয় জানো? এই 2টো এটা অপৰিমেয় নহয়, এইটো এটা পৰিমেয় সংখ্যা। বা মই যদি ইয়াত লওঁ 25, এতিয়া 25ৰ বৰ্গমূল কিমান হ'ব, 25ৰ
5 হ'ব এতিয়া 5 টো কি হয় এটা আমাৰ পৰিমেয় সংখ্যা হয়নে তো আমি ক'ব পাৰো যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় ঠিক আছে তাৰ পিছত কি কৈছে ইয়াত চোৱা যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা তো ইয়াত মই দুটা লিখিছো হয়নে তোমালোকে লিখিব পাৰা √4 লিখিব পাৰা হয়নে আৰু √25 লিখিব পাৰা ঠিক আছে তো এতিয়া আমি 2 নম্বৰটো আমি লিখো আহা ঠিক আছে এতিকে আমি ক'ব পাৰো যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় যেনে √4 ইকুৱেল আমি কি লিখিব পাৰো 2 লিখিব পাৰো হয়নে আৰু 2 টো এটা কি হয় পৰিমেয় সংখ্যা তো এইটো হয় আমাৰ 2 নম্বৰৰ সমাধান এতিয়া চোৱা 3 নম্বৰটো আমাৰ কি দিয়া আছিল সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুৱা ঠিক আছে আমি সংখ্যা ৰেখাত এই √5ক কেনেকৈ আমি সূচিত কৰিব পাৰো অৰ্থাৎ কেনেকৈ আমি বহাব পাৰো সেইটো আমি দেখুৱাব লাগিব এতিয়া ঠিক আছে এতিয়া আমি 3 নম্বৰটো আমি সমাধান কৰো প্ৰথমতে তোমালোকে স্কেলৰ সহায়ত এটা সংখ্যা ৰেখা বনাই লবা ঠিক আছে তাৰ পিছত 2 সেন্টিমিটাৰ লৈ তোমালোকে এটা ফুট চিন দি ৰাখিবা ঠিক আছে তো মই ইয়াত দি আছো 2 সেন্টিমিটাৰ এৰি এৰি এটা ফুট চিন দি আছো মই এতিয়া চোৱা তোমালোকে সংখ্যা ৰেখাৰ আমাৰ সোঁফালে সদায় প্লাস থকা সংখ্যা থাকে হয়নে আৰু বাওঁফালে সদায় কি থাকে মাইনাস থকা সংখ্যা থাকে ঠিক আছে তো এইটো মই ধৰি লৈছো মূল বিন্দু আমাৰ ঠিক আছে এইটো 0 ৰ পৰা আৰম্ভ হ'ব 0 ইফালে আমাৰ কি আহিব 1 আহিব ইফালে 2 আহিব আৰু ইফালে কিমান আহিব আমাৰ 3 আহিব ঠিক আছে আৰু এইটো সাইডত আমি যিবিলাক পাম হেতু সদায় কি থাকে আমাৰ মাইনাসত তো -1 হ'ব ইয়াত কি হ'ব -2 হ'ব তো ইফালে আমাৰ ইমান নালাগে ঠিক আছে আমাৰ মাইনাস থকা যেটো আমাৰ ৰেখা আছে ইফালে আমাৰ আৰু নালাগে ঠিক আছে এতিয়া চোৱা তোমালোকে কি কৰিবা এটো আমাৰ 2 হয় ঠিক আছে ইয়াত আমাৰ 2 হয় মই দিয়া নাই এটা কাৰণত দিয়া নাই পিছত গম পাবা তোমালোকে এতিয়া চোৱা ইয়াৰ পৰা এই শূন্যৰ পৰা 1 লৈ মই 1 একক ধৰিছো ঠিক আছে কিন্তু ইয়াত আমাৰ কিমান সেন্টিমিটাৰ আছে 2 সেন্টিমিটাৰ আছে ঠিক আছে অৰ্থাৎ 2 সেন্টিমিটাৰক মই ইয়াত 1 একক বুলি লৈছো ঠিক আছে তেনেহলে ইয়াত কিমান হ'ব ইয়াত টোটালি আমাৰ হ'ব ইয়াত 2 একক হ'ব ঠিক আছে এতিয়া চোৱা এই শূন্যৰ পৰা ঠিক আছে বা তোমালোকে ও বুলি ধৰিব পাৰা ঠিক আছে ওৰ পৰা ইয়াত আমাৰ কি আছিল 2 আছে হয়নে তো ওৰ পৰা এই 2 লৈকে এটা ৰেখাখণ্ড আঁকিব লাগিব ঠিক আছে তো ৰেখাখণ্ডৰ নাম কি হ'ব ও আৰু ইয়াত মই দিছো এ বুলি ঠিক আছে এতিয়া কি কৰিবা তোমালোকে এই এত এটা তোমালোকে লম্ব টানিব লাগিব ঠিক আছে লম্ব সদায় কিমান ডিগ্ৰী কোণ কৰিব আমাৰ লম্ব সদায় 90 ডিগ্ৰী কোণ কৰিব ঠিক আছে তো ও এ কিমান একক হল আমাৰ ইখিনি ও এ আমাৰ ইখিনি লৈকে 2 একক আছে ঠিক আছে 2 একক এতিয়া আমি কি কৰিম এই এ বিন্দুত এটা লম্ব টানিম ঠিক আছে তো কোণমান যন্ত্ৰৰ সহায়ত মই ইয়াত এটা লম্ব টানিম ঠিক আছে তো এইখিনি হয় আমাৰ 90 ডিগ্ৰী ঠিক আছে এতিয়া তোমালোকে চাবা এই ইয়াৰ পৰা তোমালোকে যেটো লম্ব টানিবা তাৰ দূৰত্ব তাৰ যোগটো তোমালোকে 1 একক লব লাগিব ঠিক আছে তো ইয়াত চোৱা এটো হল আমাৰ 1 সেন্টিমিটাৰ এটো ললে আমাৰ কিমান হ'ব 2 সেন্টিমিটাৰ তো 2 সেন্টিমিটাৰ মানে কিমান লৈছিলো আমি 1 একক লৈছিলো তো এটো হৈ গল আমাৰ 1 একক এতিয়া চোৱা ইখিনি আছিল আমাৰ ও এ এটো কি হ'ব আমাৰ এতিয়া এ বি হ'ব এটো এতিয়া কি কৰিবা তোমালোকে ও আৰু বি সংযোগ কৰি দিবা ঠিক আছে ও আৰু বি সংযোগ কৰি দিয়া হল ঠিক আছে এতিয়া তোমালোকে কি কৰিবা এই ও বিন্দুক কেন্দ্ৰ কৰি ঠিক আছে কম্পাছৰ সহায়ত ও বিন্দুক কেন্দ্ৰ কৰিবা আৰু ও বিৰ সমান ব্যাসাৰ্ধ লৈ ইফালে এটা বৃত্তচাপ বনাই দিবা ঠিক আছে এটো হয় আমাৰ ও বিন্দুক কেন্দ্ৰ কৰিবা আৰু ও বি চোৱা ও বি সমান ব্যাসাৰ্ধ লবা এতিয়া তোমালোকে কি কৰিবা তলত এটা বৃত্তচাপ বনাই দিবা এতিয়া চোৱা বৃত্তচাপটোৱে এই সংখ্যা ৰেখাত কত কাটিছে ধৰি লোৱা এটো পি বিন্দুত কাটিছে ঠিক আছে তো এই পি টোই কি হ'ব আমাৰ √5 ৰ অৱস্থান হ'ব ঠিক আছে এইখিনি কি হয় আমাৰ √5 ঠিক আছে
আৰু চোৱা ভালদৰে তোমালোকে আমি যেতিয়া OB সংযোগ কৰিছিলো ঠিক আছে OB যেতিয়া আমি সংযোগ কৰিছো তেতিয়া আমি O A B এটা সমকোণী ত্ৰিভুজ পাইছিলো হয় না কাৰণ এটো কিমান ডিগ্ৰী আছিল আমাৰ 90 ডিগ্ৰী আছিল হয় না সেই কাৰণে O A B কি হ'ব এটা আমাৰ সমকোণী ত্ৰিভুজ হ'ব আৰু A B ইয়াত কি লৈছিলো আমি A B আমাৰ ইয়াত আছিল 1 একক বুলি ঠিক আছে এতিয়া এই সংখ্যা ৰেখাৰ ওপৰত আমি √5 ৰ অৱস্থানটো কেনেকৈ পাইছো ঠিক আছে তাৰ বিষয়ে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি দেখাই দিব লাগিব ঠিক আছে তো যেহেতু এটো কি হয় আমাৰ সমকোণী ত্ৰিভুজ হয় না আমি ইয়াত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি √5 টো ওলাব পাৰিম ঠিক আছে এতিয়া চোৱা এই সংখ্যা ৰেখাত আমি √5 ক কেনেকৈ উপস্থাপন কৰিছো তাৰ বিষয়ে তোমালোকে ইয়াত লিখিব লাগিব ঠিক আছে বা আমি ইয়াত √5 টো কৰ পৰা পাইছো হয় না তাৰ বিষয়ে ইয়াত লিখিব লাগিব এতিয়া চোৱা কি লিখা হৈছে ইয়াত ওপৰৰ চিত্ৰত O মূলবিন্দু হিচাপে লৈ OA 2 একক লোৱা হল চোৱা ফাৰ্ষ্টত কি কৰিছিলো আমি যে O মূলবিন্দু হিচাপে লৈছো তাৰ পিছত OA ইয়াত কিমান আছে চোৱা 2 একক লৈছিলো হয় না সেইকাৰণে চোৱা OA 2 একক লোৱা হল তাৰ পিছত আমি কি কৰিছিলো A বিন্দুত এটা আমি লম্ব টানিছিলো হয় না তো চোৱা A বিন্দুত AB লম্ব OA অঙ্কন কৰা হল আমি AB এটা লম্ব টানিছিলো হয় না সেই লম্বটো কাৰ ওপৰত আছে O আৰু A ৰ ওপৰত আছে তাৰ পিছত চোৱা যাতে AB = 1 একক চোৱা এই AB টো আমি কিমান লৈছিলো 1 একক বুলি লৈছিলো হয় না 1 একক তাৰ পিছত কি কৰিছিলো OB সংযোগ কৰি দিছিলো তো OB সংযোগ কৰাত সমকোণী ত্ৰিভুজ OAB উৎপন্ন হল চোৱা আমি যেতিয়াই OB টো সংযোগ কৰিছো তাৰ পিছত কি পাইছো চোৱা OAB এটা ত্ৰিভুজ পাইছো হয় না আৰু এই ত্ৰিভুজৰ A টো কিমান ডিগ্ৰী হয় যেহেতু লম্ব আছিল AB হয় না তো এটো কিমান হ'ব 90 ডিগ্ৰী হ'ব সেই কাৰণে এই ত্ৰিভুজটো কি হ'ব OAB এটা সমকোণী ত্ৰিভুজ হ'ব ঠিক আছে এতিয়া ত্ৰিভুজ OAB ৰ পৰা পাও চোৱা এতিয়া এই ত্ৰিভুজ যেটো আছে আমাৰ সমকোণী ত্ৰিভুজ তাত আমি কি কৰিম এতিয়া চোৱা পাইথাগোৰাছৰ উপপাদ্য আমি ব্যৱহাৰ কৰিম ঠিক আছে তো পাইথাগোৰাছৰ উপপাদ্য আমাৰ কি আছিল পাইথাগোৰাছৰ উপপাদ্যটো আছিল আমাৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল কি আছিল আমাৰ কৰ্ণ স্কয়াৰ ঠিক আছে বা তোমালোকে এটো উলটাই লিখিব পাৰিবা যে কৰ্ণ স্কয়াৰ লিখিব পাৰিবা ইকুৱেল কি আহিব ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ঠিক আছে এতিয়া চোৱা ইয়াত কি লিখিছো মই OB স্কয়াৰ ঠিক আছে OB কোনটো হয় আমাৰ এইটো OB এটো কি হ'ব আমাৰ কৰ্ণ হ'ব হয় না তো কৰ্ণ স্কয়াৰ আছিল আমাৰ তো কৰ্ণ OB স্কয়াৰ ইকুৱেল কি আছিল আমাৰ ভূমি স্কয়াৰ ভূমিটো কোনটো হয় আমাৰ O আৰু A হয় তো OA স্কয়াৰ তাৰ পিছত কি আছিল আমাৰ প্লাস লম্ব স্কয়াৰ লম্বটো কি হয় আমাৰ AB হয় না তো প্লাস AB স্কয়াৰ এতিয়া চোৱা OA কিমান আছিল আমাৰ OA আমাৰ 2 একক আছিল হয় না সেই কাৰণে ইয়াত 2 বহিছে ঠিক আছে আৰু ওপৰত আমাৰ স্কয়াৰ আছে তো স্কয়াৰ আহিব তাৰ পিছত AB কিমান লৈছিলো আমি 1 একক লৈছিলো হয় না তো 1 আহিছে ইয়াত 1 স্কয়াৰ এতিয়া 2 যদি স্কয়াৰ কৰো কিমান হ'ব 4 হ'ব আৰু 1 ৰ স্কয়াৰ কৰিলে 1 এ পাবা তোমালোকে এতিয়া দুটা যোগ কৰিলে কিমান হ'ব আমাৰ 5 হ'ব আৰু ইফালে কি আছিল চোৱা ইফালে আমাৰ OB স্কয়াৰ আছিল আৰু যেতিয়া মই এই স্কয়াৰটো উঠাই দিও তেতিয়া এইটো সাইডত কি আহিব আমাৰ ৰুট চিনটো আহি যাব ঠিক আছে তেনেহলে OB কি হৈছে আমাৰ ইয়াত OB = √5 তো এটা আমি লিখিব পাৰিম যে OB = কি হ'ব √5 এটো হল OB আমাৰ হয় না এটো √5 হ'ব চোৱা তাৰ পিছত আমি কি কৰিছিলো চোৱা আমি এই আকৌ এই O বিন্দু কেন্দ্ৰ কৰিছিলো ঠিক আছে তাৰ পিছত OB যেটো আছে তাক আমি ব্যাসাৰ্ধ হিচাপে লৈ এই বৃত্তচাপটো বনাইছিলো হয় না এতিয়া চোৱা এতিয়া O কেন্দ্ৰ কৰি আৰু OB ৰ সমান ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অঙ্কন কৰা হল হয় না আমি O কেন্দ্ৰ কৰিছো OB ব্যাসাৰ্ধ লৈছো আৰু এটা বৃত্তচাপ অঙ্কন কৰিছো ঠিক আছে তাৰ পিছত এই বৃত্তচাপটোৱে এই সংখ্যা ৰেখাত কত কাটিছিল P বিন্দুত কাটিছিল ঠিক আছে যিয়ে সংখ্যা ৰেখাত P বিন্দুত কাটে হয় না ইয়াত পাইছো যে P বিন্দুত কাটে গতিকে P বিন্দুটোৱে হল সংখ্যা ৰেখাত √5 ৰ অৱস্থান অৰ্থাৎ এটো কি হয় আমাৰ √5 ৰ অৱস্থান হয় তো এইখিনি আছিল আমাৰ 3 নম্বৰৰ সমাধান